সগৌৰৱে ককা দেউতা নাতি আৰু হাতী দুয়ে ইতিমধ্যে আচলতে প্ৰথমটো সপ্তাহ ইতিমধ্যে অতিক্ৰম কৰিছে আৰু দেখিছে বিশ্বনাথ চাৰিআলি চহৰৰ যিসমূহ ছবিগৃহ আছে তাত যথেষ্ট দৰ্শকৰ ভিৰ হৈছে। কেনেকুৱা লাগিল ছবি? বৰ ধুনীয়া, ককা দেউতা হাতী আৰু নাতি সফল চিনেমা হিচাপে মানে ভাল লাগিছে। আহক সকলোৱে এইখন চিনেমা চাওক। ককা দেউতা নাতি আৰু হাতীৰ নামটো একদম মানে হেৰি হৈ গৈছে এই চিনেমাখনত। কি ক'ব? ভাল লাগিছে, বহুত ভাল লাগিলে। মানে যিটো ভাবি আহিছিলোঁ তাতকৈ ভালেই লাগিলে চাই, ভাল চিনেমা হৈছে। আমাৰ শাহু খুৰী হাজবেণ্ড আহিছে, ল'ৰা আহিছে, সকলোৱে চালোঁ, উপভোগ কৰি ভাল লাগিলে আৰু আমাৰ দৰ্শকসকল যাতে আহে তাৰে কামনা কৰিলোঁ। ককা দেউতা নাতি আৰু ককা বস্তুটো আৰু নাতি বস্তুটো কেনেকুৱা মানে এনেই ক'বলৈ, কিন্তু চিনেমা হিচাপে মানে ইমান ধুনীয়াকৈ বুজাইছে যে মানুহে সৰু আগৰ ল'ৰা ছোৱালীবিলাকে, এতিয়া ল'ৰা ছোৱালীবিলাকে বিশেষকৈ এই শব্দটো বুজি নাপায়, কিন্তু এইখিনি বুজিব পৰাকৈ বৰ ধুনীয়া এটা হেৰি দেখুৱাইছে আৰু এইটো চাব লাগে আৰু চোৱাব লাগে। ককা আৰু নাতিৰ মাজত কেনেকুৱা এটা সম্পৰ্ক আছে সেই সঁচাকৈ কেনেকুৱা পালে? বহুত ভাল লাগিলে। ভাল লাগিল ভাল লাগিল ভাল লাগিল ভাল লাগিল বিশ্বনাথ চাৰিআলি দৃশ্যটো ভাল লাগিছে ধুনীয়া হৈছে। ভাল লাগিলে, বহুত ভাল লাগিলে, বহুত ভাল লাগিলে। মানে বহুত দিনৰ মূৰত খুব ভাল চিনেমা এখন চালোঁ, খুব ভাল লাগিলে। সকলোৰে অভিনয়, কেমেৰা, সকলোখিনি ভাল লাগিলে। কেনেকুৱা পালে? বহুত ধুনীয়া, বহুত দিন মূৰত বহুত ভাল চিনেমা এখন চালোঁ, বহুত ধুনীয়া ফিল্ম চালোঁ। চালে বঢ়িয়া লাগিলে, ঘৰৰ সকলোৱে চাব পাৰে মানে খুব ধুনীয়াকৈ মানে বনাইছে, ভাল লাগিছে। খুব সুন্দৰ এখন চিনেমা, ঘৰৰ সকলো ফেমিলি একেলগে বহি চাব পৰা, খুব ভাল লাগিলে, ভাল বঢ়িয়া। আহিব পাৰে, সকলো আহক, চিনেমাখন চাওক। সুন্দৰ চিনেমা, অসমীয়া চিনেমা এনেকুৱা উন্নত মানদণ্ডৰ হ'ব বুলি ভবা নাছিলোঁ আৰু সকলো এক্টিং বৰ সুন্দৰ আৰু অসমীয়া চলচ্চিত্ৰৰ যে এটা ভাল ভৱিষ্যত আছে সেই কথা ছবিখনে প্ৰতীয়মান কৰিছে আৰু আশা ৰাখিছোঁ সকলোৱে, অসমৰ সকলো ৰাইজে ছবিখন চাওক, উপভোগ কৰক আৰু অসমীয়া চিনেমাক আমি আৰু এটা পৰ্যায়লৈ আমিও লৈ যাব লাগিব বুলি আমাৰ দৰ্শক হিচাপে আমাৰো দায়িত্ব আছে বুলি মই ভাবিছোঁ। থেংক ইউ। বিৰাটেই ভাল লাগিলে, বহুত দিনৰ পৰা চাম বুলি ভাবি আছিলোঁ, বিশেষকৈ হাতী এটা আছে বুলি ছোৱালীজনীও চাব বিচাৰি আছিলে, তাৰপিছত আজি এইটো অৱস্থাতে আহিছোঁ আৰু ভাল পালোঁ। আপুনিও চালে ছবিখন, কি ক'ব? বৰ ভাল লাগিল, ভাল উপভোগ কৰিলোঁ, সুন্দৰ লাগিলে আৰু পুৰণা বহুত বছৰ আগতে আজি 22-23 বছৰ আগত চিনেমাখনৰ স্মৃতিটো আকৌ মনলৈ ঘূৰি আহিলে। কি ক'ব? ভাল লাগিলে চিনেমাখন চাই, সকলো আহক চাবলৈ। আৰু এইদৰে দেখা গৈছে বিশ্বনাথ চাৰিআলিৰ যিহেতু ছবিগৃহসমূহ এইদৰে আচলতে ককা দেউতা নাতি আৰু হাতী টু যি চিনেমাখন সেইখন চাবৰ দৰ্শকে ভৰি পৰিছে আৰু দ্বিতীয় এতিয়া যি আচলতে নিশাৰ দৰ্শনী আছে সেই দৰ্শনী চাবৰ কাৰণেও দেখা গৈছে। তৃতীয় দৰ্শনী বৰ্তমান যথেষ্ট আচলতে ভিৰ পৰিলক্ষিত হৈছে আৰু এইদৰেই বিশ্বনাথ চাৰিআলি ছবিগৃহসমূহতো দৰ্শকে ককা দেউতা নাতি আৰু হাতী টু খনক আদৰি লোৱা দেখিবলৈ পোৱা গৈছে।